নমস্কাৰ বন্ধুসকল ওয়েলকাম টু মাই ইউটিউব চেনেল আসাম কেৰিয়াৰ আপডেট আজি পুনৰ আপোনালোকৰ বাবে বহুত ভাল খবৰ আহি গ'ল অইল বিভাগৰ ফালৰ পৰা নতুনকৈ চাকৰি মুকলি কৰিছে গ্ৰেড 3 গ্ৰেড 4 লেভেলৰ চাকৰি হয় 1720 টাৰ পৰা 1770 টা পৰ্যন্ত চাকৰি দেখিবলৈ পাব 10 পাস 12 পাস ডিগ্ৰী পাস সকলোৱে আবেদনসমূহ কৰি ল'ব পাৰিব কোনটো পদৰ ক্ষেত্ৰত কিমানকৈ এজ ক্ৰাইটেৰিয়া কোৱালিফিকেশ্যন বা সিলেকশ্যন প্ৰচিডিউৰ কি বিচাৰিছে সকলোখিনি কথা এই ভিডিঅ যোগে আলোচনা কৰা হ'ব যদি ভিডিঅটো ভাল পায় ভিডিঅ লাইক কৰিব পাৰে লগৰ চেনেল সাবস্ক্ৰাইব কৰি দিয়ক এনেকুৱা ভিডিঅ প্ৰতিদিনে পাই থবে আৰু মোৰ WhatsApp চেনেললৈ ভিডিঅ ডেসক্ৰিপচনত দিয়া আছে তাত গৈ আপোনালোকে ফলোটো কৰি দিব তেতিয়া আপোনালোকে ডেইলি জবৰ আপডেট সমূহ পাই থাকিব পাৰিব আৰু ভিডিঅটো যিমান পাৰে সিমান বন্ধুজে শ্বেয়াৰ কৰি দিয়ক যাতে সকলো বন্ধুৱে ডেইলি জবৰ আপডেট সমূহ পাই থাকিব পাৰে আহক আজি ভিডিঅ আৰম্ভ কৰো মই আপোনালোকক জনাইছো ভেকেন্সি খিনি মুকলি কৰিছে অইল বিভাগৰ ফালৰ পৰা IOCL যেটো হয় ইন্ডিয়ান অইল কোঅপাৰেচন লিমিটেড হেটো অইল বিভাগৰ পৰা মুকলি কৰিছে 1770 টাকৈ ভেকেন্সি মুকলি কৰি দিছে ইন্ডিয়ান অইল কোঅপাৰেচন লিমিটেডৰ ফালৰ পৰা লাষ্ট ডেট সম্পৰ্কে যে ক'বলৈ যাম 2/6/2025 মানে আপোনালোকে জুন মাহৰ 2 তাৰিখ পৰ্যন্ত ভেকেন্সি খিনি কাৰণে আবেদন সমূহ কৰি ল'ব পাৰিব এটো আপোনালোকৰ এটা সুযোগ হয় এটা সুবিধা আহিছে সো এই সুযোগ আৰু সুবিধা আপোনালোকে গ্ৰহণ কৰিব পাৰিব আৰু ইয়াৰ কাৰণে আপোনালোকে এপ্লাই অনলাইন যোগে কৰিব পাৰিব নিজৰ মোবাইলৰ পৰাই সো ইন্টাৰেষ্টেড আৰু এলিজিবল হলে আবেদন সমূহ আপোনালোকে কৰি ল'ব পাৰিব ইয়াৰ লগে দেখা পাইছে 1770 টাকা ভেকেন্সি মুকলি কৰিছে কেটেগৰিজ আপোনালোকে যে ভেকেন্সি খিনি কথা ক'বলৈ যাও অ্যাটেন্ডেন্ট অপাৰেটৰ কেমিক্যাল প্ল্যান্ট ডিসিপ্লিন কেমিক্যাল এনেকুৱা আপোনালোকে ভেকেন্সি খিনি দেখিবলৈ পাব সো বহুত এটা ডাঙৰ সুযোগ আহিছে আপোনালোকৰ বাবে এনেকুৱা সুযোগ খিনি আপোনালোকে গ্ৰহণ কৰিব পাৰিব আৰু ইয়াত আপোনালোকে দেখিব পাইছে বেলেগ বেলেগ ধৰণৰ ভেকেন্সি কিছুমান আপোনালোকে দেখিবলৈ পাব সো ইন্টাৰেষ্টেড আৰু এলিজিবল হলে আপোনালোকে আবেদন সমূহ কৰি ল'ব পাৰিব ইয়াত আপোনালোকে দেখিব পাইছে সো এটা সুযোগ হয় আৰু প্ৰতিটো কোৱালিফিকেশনতে বেলেগ বেলেগ ভেকেন্সি দেখিবলৈ পাব টেট এপ্ৰেন্টিছ ফিটাৰৰ কাৰণে আছে 208 টা টেট এপ্ৰেন্টিছ বয়লাৰৰ কাৰণে আছে 76 টা টেক আপোনালোকৰ টেকনিক্যাল এপ্ৰেন্টিছ ডিসিপ্লিন কেমিক্যালৰ কাৰণে আছে 356 টা এনেকৈ আপোনালোকৰ প্ৰতিটো ভেকেন্সি ক্ষেত্ৰত বেলেগ বেলেগ সেক্ৰেটাৰিয়েট এসিস্টেন্টৰ কাৰণে আছে 69 টা মানে 10 পাস 12 পাস গ্ৰেজুৱেচন সকলো কাৰণে আবেদন কৰিব পাৰিব লগতে টেট সাৰ্টিফিকেট থকা নথকা সকলো ভেকেন্সি আছে সো ভিডিওটো শেষলৈকে চালে সকলোখিনি কথা গম পাব টেট এপ্ৰেন্টিছ একাউন্টেন্টৰ কাৰণে আছে 38 টা টেট এপ্ৰেন্টিছ ডাটা এন্ট্ৰি অপাৰেটৰৰ কাৰণে আছে ফ্ৰেছাৰ্ছৰ ভেকেন্সি 53 টা আছে টেট এপ্ৰেন্টিছ ডাটা এন্ট্ৰি অপাৰেটৰ স্কিল সাৰ্টিফিকেট হোল্ডাৰৰ কাৰণে আছে 32 টাকৈ ভেকেন্সি আপোনালোকে দেখিবলৈ পাব সো ইন্টাৰেষ্টেড আৰু এলিজিবল আবেদন সমূহ কৰিব আৰু এটা ভাল খবৰ হয় অসমৰ ক্ষেত্ৰত 309 টাকৈ ভেকেন্সি দেখিবলৈ পাব এটা দুটা নহয় 309 টা পোষ্ট আপোনালোকে দেখিবলৈ পাব আৰু ইয়াত সকলোখিনি কথা লিখি থোৱা আছে ষ্টেপিট কিমান পাব আৰু এপ্ৰেন্টিছ টাইমিং 12 to 24 মাহ হ'ব এলিজিবিলিটি ক্ৰাইটেৰিয়া ক্ষেত্ৰত 18 পৰা 24 বছৰৰ ভিতৰত আবেদন সমূহ কৰি ল'ব পাৰিব লগতে এই সিলেকশন সমূহ লাভ কৰিব পাৰিব এছএসসি ক্ষেত্ৰত 5 বছৰকৈ ওবিসিৰ ক্ষেত্ৰত 3 বছৰকৈ লাভ কৰিব পিডব্লিউবিডিৰ ক্ষেত্ৰত 10 বছৰ পৰ্যন্ত এই সিলেকশন সমূহ লাভ কৰিব পাৰিব আৰু পিডব্লিউ ওবিসি এনসিএলৰ ক্ষেত্ৰত 13 বছৰ পৰ্যন্ত লাভ কৰিব পাৰিব পিডব্লিউ এছসি ক্ষেত্ৰত আপোনালোকে 15 বছৰ পৰ্যন্ত ইলেকশন সমূহ লাভ কৰিব পাৰিব মোটামুটি 40 ইয়াৰ্স মানলৈকে আবেদন সমূহ কৰি ল'ব পাৰিব সো ইন্টাৰেষ্টেড বা এলিজিবল হলে আপোনালোকে আবেদন সমূহ কৰি ল'ব পাৰিব আপোনালোকৰ এটা ভাল সুযোগ আহিছে এটা সুবিধা আহিছে সুযোগ আৰু সুবিধাটো আপোনালোকে গ্ৰহণ কৰিব পাৰিব এডুকেশ্যন কোৱালিফিকেশনৰ ক্ষেত্ৰত আপোনালোকে যদি টেট এপ্ৰেন্টিছ অ্যাটেন্ডেন্ট অপাৰেটৰৰ কাৰণে আবেদন কৰিছে 3 বছৰীয়া যিখন বিএসসি সাৰ্টিফিকেট সেইখন হলে আবেদন সমূহ কৰি ল'ব পাৰিব টেট এপ্ৰেন্টিছ ফিটাৰৰ কাৰণে কিন্তু আইটিআই ফিটাৰৰ সাৰ্টিফিকেট বিচাৰিছে টেট এপ্ৰেন্টিছ বয়লাৰৰ কাৰণে 3 বছৰীয়া বিএসসি সাৰ্টিফিকেট হলে আবেদন কৰিব পাৰিব টেকনিচিয়ান এপ্ৰেন্টিছৰ কাৰণে আপোনালোকে 3 বছৰীয়া এখন ডিপ্লোমা বিচাৰিছে কেমিক্যাল ইঞ্জিনিয়াৰিংত এনেকৈ আপোনালোকে প্ৰতিটো ক্ষেত্ৰত বেলেগ বেলেগ কোৱালিফিকেশন বা বেলেগ বেলেগ বিচাৰিছে টেকনিচিয়ান এপ্ৰেন্টিছ ডিসিপ্লিনৰ ক্ষেত্ৰত 3 মাহৰ এখন ডিপ্লোমা সাৰ্টিফিকেট বিচাৰিছে মেকানিক্যাল ইঞ্জিনিয়াৰিংত সো আপোনালোকে দেখিব পাৰিছে টেকনিচিয়ান এপ্ৰেন্টিছ ডিসিপ্লিনৰ ক্ষেত্ৰত ইলেক্ট্ৰিকেল ক্ষেত্ৰত 3 মাহৰ এখন ডিপ্লোমা ইলেক্ট্ৰিকেল সাৰ্টিফিকেট বিচাৰিছে সো এনেদৰে আপোনালোকে আবেদন সমূহ কৰি ল'ব পাৰিব প্ৰতিটো ক্ষেত্ৰত বেলেগ বেলেগ কোৱালিফিকেশন হয় বা কোৱালিফিকেশন আছে দেখিব পাৰিছে আৰু টেট এপ্ৰেন্টিছ সেক্ৰেটাৰি এসিস্টেন্টৰ 3 মাহৰ এখন বিএ বিএসসি বিকম হলে আবেদন কৰিব যদি বিএ কৰিছে তেতিয়াও পাৰিব বিএসসি কৰিছে তেতিয়া আবেদন কৰিব পাৰিব নাইবা যদি আপোনালোকে বিকম পাস কৰিছে তেতিয়া আপোনালোকে আবেদন সমূহ কৰি ল'ব পাৰিব সো এটা ভাল সুযোগ আহিছে এটা সুবিধা আহিছে সুযোগ আৰু সুবিধাটো আপোনালোকে গ্ৰহণ কৰিব পাৰিব সো ইন্টাৰেষ্টেড আৰু এলিজিবল হলে আৰু টেট এপ্ৰেন্টিছ একাউন্টেন্টৰ কাৰণে 3 মাহৰ বিকম সাৰ্টিফিকেট বিচাৰিছে আৰু সো এইখিনি আপোনালোকে দেখিব পাৰিছে ডিটেইলছ খিনি আপোনালোকে ভাবে এটা সুখবৰ আহিছে
সো ইন্টারেস্টেড আৰু এলিজিবল আবেদনসমূহ আপোনালোকে কৰি ল'ব পাৰিব হাউ টু এপ্লাই ক্ষেত্ৰত ইয়াৰ কাৰণে আপোনালোকৰ যেটো IOCL অফিচিয়েল ৱেবছাইট আছে তাত গৈ আবেদনসমূহ কৰি ল'ব পাৰিব আৰু মই এডভাৰটাইজমেন্ট আৰু এপ্লাই লিংকটো ভিডিও ডেসক্ৰিপচনত দিয়া থাকিব তাত ভিজিট কৰি আপোনালোকে আবেদনসমূহ কৰি ল'ব পাৰিব আজি ভিডিও মানে যদি ভিডিও ভাল পালে লাইক কৰিব পাৰে লগতে চেনেলটো সাবস্ক্ৰাইব কৰি দিব পাৰে এনেকুৱা ভিডিওসমূহ প্ৰতিদিনে পাই থাকিব আজিলৈ ভিডিওটো লগ পাম